ৰহাৰ দীঘলদৰী মিলনপুৰ পথাৰত ৰাজীৱ কুমাৰ নাথৰ নেতৃত্বত 6খন গাঁৱৰ কেইবাজনো যুৱকৰ সহযোগত প্ৰায় 30 ফুট উচ্চতাৰ জুবিন গাৰ্গৰ মুখমণ্ডলৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ। ভোগালী বিহু সমাগত। বিভিন্ন ঠাইত ৰাইজে মিলি ভেলাঘৰ সজা সমান্তৰাললৈকে ৰহাৰ দীঘলদৰী মিলনপুৰ পথাৰত বহুকেইজন যুৱকে ৰাজীৱ কুমাৰ নাথৰ নেতৃত্বত হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ মানসেৰে প্ৰায় 30 ফুট উচ্চতাৰ জুবিন গাৰ্গৰ মুখমণ্ডলত আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰাৰ বাবে প্ৰস্তুতি চলাই আছে। এই বৰ্ষত সভাপতি সুৰজজ্যোতি নাথ আৰু সম্পাদক হীৰকজ্যোতি নাথে আমাক জনোৱা অনুসৰি কোনো ধৰণৰ জাক-জমকতা অনুষ্ঠান অনুষ্ঠিত নকৰে, কেৱল ভেলাঘৰ সাজি জুবিন গাৰ্গক শ্ৰদ্ধা নিবেদন কৰিব। এক নতুন যাত্ৰাৰ ফালৰ পৰা ভোগালীক আদৰাৰ প্ৰচেষ্টাৰে সকলো ৰাইজলৈ ভোগালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছে। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। পোনপ্ৰথমে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ এইবাৰ তৃতীয় বৰ্ষ হয়। আমি এইবাৰ তৃতীয় বৰ্ষ নগাঁও জিলাৰ ৰহাৰ দীঘলদৰী মিলনপুৰ পথাৰত আমি আঞ্চলিক ভোগালী মেলাৰ আয়োজন কৰিছোঁ আৰু সেই মেলাৰ আমি মুখ্য আকৰ্ষণ হিচাপে ৰাখিছোঁ 30 ফুট উচ্চতাৰ জুবিনদাৰ মুখমণ্ডলৰ আৰ্হিত ভেলাঘৰ। আৰু এই ভেলাঘৰ আমি কেৱল অনুষ্ঠানৰ আমাৰ যি আঞ্চলিক ভোগালী মেলা আছে সেই আঞ্চলিক ভোগালী মেলাৰ মুখ্য আকৰ্ষণৰ বাবেহে ৰাখিছোঁ। আমাৰ যি ঐতিহ্য আৰু পৰম্পৰা আছে, ঐতিহ্য আৰু পৰম্পৰা ৰাখিবৰ বাবে আমি সুকীয়াকৈ ভেলাঘৰ আৰু আমি মেজি নিৰ্মাণ কৰিম। আৰু এই ভেলাঘৰটো আমাৰ নিৰ্মাণ কৰাত আমাক নেতৃত্ব দিছে আমাৰ গাঁৱৰে এজন ব্যক্তি ৰাজীৱজ্যোতি নাথ। তেওঁৰ নেতৃত্বত 6খন গাঁৱৰ প্ৰায় 14জনমান যুৱকৰ সহযোগত এই ভেলাঘৰটো আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। আৰু আপোনালোকে দেখিবই পাইছে আমি এইফালে এটা শ্ৰদ্ধাঞ্জলি গৃহ নিৰ্মাণ কৰিছোঁ। যিহেতু সকলোৰে সুবিধা অসুবিধা থাকে, তেওঁলোকে সোণাপুৰলৈ গৈ জুবিন ক্ষেত্ৰত গৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে অসুবিধাও পাব পাৰে। সেইবাবে আমি ইয়াতে শ্ৰদ্ধাঞ্জলি গৃহ নিৰ্মাণ কৰিছোঁ। যিসকলে ইয়ালৈ আহে তেওঁলোকে ইয়াতে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব প্ৰিয় শিল্পীগৰাকীক। যি আঞ্চলিক ভোগালী মেলা হয়, আমি আগতে 5 দিনীয়া অনুষ্ঠান ৰাখোঁ আৰু বৰ্তমান আমি এতিয়ালৈকে আমি নিশ্চিত হোৱা নাই আমি এইবাৰ কেনেকুৱা অনুষ্ঠান পাতিম বা কি। তথাপিও আমি চেষ্টা কৰি আছোঁ আমাৰ অনুষ্ঠান কিবা এটা ৰাখিম।